পোর্টফোলিও ইজ ভেরি নেসেসারি কিন্তু আমাৰ ইয়াৰ ল'ৰা ছোৱালী ইমান ইম্পৰ্টেঞ্চটো বুজি নাপায় পোর্টফোলিও মোবাইলেদি ফটো উঠি পেলাই যদি ক'ৰবাত এজেঞ্চিত দিয়ে সেই ফটোখন ইমান এটা একচেপ্ট নকৰে পোর্টফোলিওটো অলপ বেলেগ হয় মডেলিঙৰ কাৰণে পোর্টফোলিওটো অলপ বেলেগ হয় যদি এক্টিং বা মডেলিঙত ইণ্টাৰেষ্টেড হয় তেতিয়া তোমাৰ হোমৱৰ্কখিনি দৰকাৰ যে মই যিখিনি মই ভালকৈ শিকিছোঁ নে নাই মই নাটক শিকিছোঁ নে নাই মই মডেলিঙৰ বেছিক শিকিছোঁ নে নাই মোৰ ভাল পোর্টফোলিও এটা আছে নে নাই থ্যাংক ইউ ঠিক আছে বাই বাই যদি ভৱিষ্যতে এজন ভাল অভিনেতা হ'ব পাৰোঁ তেতিয়াহ'লে আজি দি হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোকে মোৰ আগৰটো ভিডিঅ' চাই ভাল পালে যিটো 15 আগষ্টৰ স্বাধীনতা দিৱসৰ বিশেষ ভিডিঅ' আছিল আৰু এইটো ভিডিঅ' আজি মোৰ বাবে এটা বিশেষ ভিডিঅ' কিয়নো মই আজি বনাবলৈ গৈ আছোঁ মোৰ পোর্টফোলিও আৰু যিসকলে পোর্টফোলিও বিষয়ে জানে বা জানে আৰু যিসকলে নাজানে মই ভালদৰে বুজাই ক'ব নোৱাৰিম কাৰণ মই ইমান নাজানো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকক শেষত আপোনালোকে নিশ্চয় গম পাব আসলে পোর্টফোলিও কি আৰু আজি মই পোর্টফোলিও বনাবলৈ গৈ আছোঁ অসমৰ ফেশ্বন জগতৰ বা এডভাৰটাইজমেণ্ট জগতৰ এজন জনপ্ৰিয় ফটোগ্ৰাফাৰ কমল দেদা তেওঁক মই আজি এবছৰ আগতে লগ কৰিছিলোহি মই তেতিয়া বনাম বুলি ভাবিছিলোঁ কিন্তু মোৰ অলপ অসুবিধাৰ বাবে মই বনাব পৰা নাছিলোঁ আৰু অৱশেষত এবছৰ নহয় একচুৱেলি আজি 6 মাহমানৰ আগতে মই তেখেতক লগ কৰিছিলোহি আৰু অৱশেষত আহি আজি মই মোৰ নিজৰ পোর্টফোলিও বনাবলৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো সেইসকলে চাওক যিসকলে ফটোগ্ৰাফি বা মডেলিং ফেশ্বনৰ লগত জড়িত বা তেওঁলোকে জড়িত নহয় একচুৱেলি তেওঁলোকে জানিব বিচাৰে ফটোগ্ৰাফি বিষয়ে জানিব বিচাৰে তেওঁলোকে ভিডিঅ'টো ভালদৰে চাওক শেষলৈকে সকলোৱে চাওক শেষলৈকে আৰু ভিডিঅ'টো শেষত মই তেখেতৰ পৰা এই সম্পৰ্কে অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে তেওঁ ইণ্টাৰভিউ এটা ল'বলৈ মই চেষ্টা কৰিম আৰু এই ভিডিঅ'টো একচুৱেলি ব্লগ আৰু ইণ্টাৰভিউ টাইপৰ হ'ব সেইবাবে আশা কৰোঁ আপোনালোকে মোৰ এইটো ভিডিঅ' চাই ভাল পাব গতিকে এই ভিডিঅ'টো আজি মোৰ বাবে এটা বিশেষ ভিডিঅ' আৰু সেয়াই আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই গৈ থাকক যথেষ্ট গৰমো পৰিছে এতিয়া বিশেষ গৈ নাথাকোঁ আৰু এতিয়া মই আছোঁ সোণাপুৰত আচলতে এখন সোণাপুৰ নহয় সোণাপুৰৰ পৰা অকণমান আগত হয় খেতি বুলি কয় আৰু মই পেহী ঘৰত আছোঁ এতিয়া আমি সকলো যাম ৰাজগড়লৈ যাম তেখেত ৰাজগড়ত থাকে ষ্টুডিঅ' আছে গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইফালে পেহী আছে এইফালে দাদা আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি আহি পাইছোঁহি আৰু এখন ভঙাগড় বুলি কয় এইফালে আছে বিগ বজাৰ এতিয়া বন্ধ হ'ল আৰু এতিয়া আমি অলপ যাব লাগিব গৈ পেলাই সকলো কৈ আছোঁ চাই থাকক কমলদাই মোক 1টা বজাত খোৱাকৈ মাতিছিলে কিন্তু তেখেত এফালে যাবলগীয়া হোৱাৰ বাবে 2টা বজাত যাম আৰু এইফালে পেহী আছে এতিয়া আছোঁ চিটি চেণ্টাৰত অলপ বজাৰ কৰিবলগীয়া আছে গতিকে তাৰপাছত যাম 2টা বজাত তেখেতৰ ষ্টুডিঅ'ত পোৱাকৈ এয়া চিটি চেণ্টাৰত কি কিনিবা আচক কি ধুনীয়াকৈ বনাইছে মই আজি কামটো হৈ লওক গৈ আছোঁ বাই বাই ঠিক আছে থেংক ইউ ঠিক আছে বাই বাই এতিয়া আমি আহিলোঁ আহি পেলাই এতিয়া এখন ইয়েছ বিৰিয়ানী দেখিছে আৰু তাৰ পিছফালে আছে ষ্টুডিঅ' ব'লক দেখাই আছোঁ এতিয়া আহি পালোঁহি ষ্টুডিঅ' আৰু এয়া লাইট আছে এয়া হৈছে গ্ৰীণ ৰুম অকণমান ৰেষ্ট কৰি লওঁ এয়া হৈছে গ্ৰীণ ৰুম আৰু পিছফালে আছে আইনা আৰু ইয়াত চলিব মেকআপ এয়া দাদা আছে দাদাই মেকআপ কৰিব দাদা আপোনাৰ নামটো কৈ দিয়ক এবাৰ গতিকে দাদাই আজি ধুনীয়াকৈ মেকআপ কৰি দিব আৰু মই ভিডিঅ' শ্বুট কৰিম কমলদা আহি
কষ্টিউম ৰুমত আৰু ইয়াত কমলা আহিলে কমলা লাগি আছে পুৰা প্ৰিপেৰেশ্যন চলাই আছে হাই দিয়ক হাই নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই একেটা ভিডিঅ'লৈকে যিসকলে ইমান পৰে চাই ইমানখিনি পালেহি আৰু আজি মোৰ ওচৰত আছে আমাৰ অসমৰ ফেশ্বন জগতৰ তথা এডভাৰটাইজমেণ্ট জগতৰ এজন জনপ্ৰিয় ফটোগ্ৰাফাৰ কমল দাদা স্বাগতম জনাইছোঁ আপোনাক মোৰ ভিডিঅ'লৈ আজি আপুনি মোৰ ইমান ধুনীয়াকৈ পৰ্টফলিঅ' শ্বুট কৰিলোঁ আমি ফুৰিব গ'লোঁ আকৌ কাপোৰ চেঞ্জ কৰি আহিলোঁ গতিকে ফ্ৰেছ হৈ আহিছোঁ অকণমান অলপ ফ্ৰেছ হৈ আহিছোঁ আৰু মই এতিয়া প্ৰথমতে আপোনাক সুধিব বিচাৰিম আপুনি এই কেৰিয়াৰটো কেনেদৰে আৰম্ভ কৰিলে যিটো ফটোগ্ৰাফী কেৰিয়াৰটো একচুৱেলি মোৰ ফটোগ্ৰাফীত বিশেষ কোনো ইণ্টাৰেষ্ট নাছিল সঁচা কথা ক'ব গ'লে আজি ফটোগ্ৰাফী কৰি আছোঁ আৰু ফটোগ্ৰাফী মোৰ পেচা হয় মোৰ পেশ্যন হয় চব বুলিয়ে ক'ব পাৰি মোৰ চিনাকি হয় ফটোগ্ৰাফী কিন্তু একচুৱেলি মই 20-21 বছৰে হ'ল মোৰ ফটোগ্ৰাফী কৰা 20 বছৰ বেছি হ'ল মই ইণ্ডাষ্ট্ৰীত একচুৱেলি মডেলিং কৰিব আহিছিলোঁ এক্টিং কৰিব আহিছিলোঁ এক্টিং মডেলিঙৰ ওপৰত মোৰ বিৰাট ৰাপ আছিল ইণ্টাৰেষ্ট আছিল মোক তেতিয়া দীপংকৰ কাশ্যপে ইণ্ট্ৰডিউচ কৰিছিল এইটো ইণ্ডাষ্ট্ৰীত কিন্তু মডেলিং কৰি বিশেষ তেনেকুৱা মই কোনো মানে ফিউচাৰ নেদেখিলোঁ তেতিয়া একচুৱেলি 1998ৰ কথা কৈ আছোঁ 1998ত তেনেকুৱা মডেলিঙৰ কোনো স্কোপ বিশেষ আছিল যদিও মানে এজ এ হবি ল'ব পাৰে মানুহে বাট মডেলিং কৰি মানে চলিব পৰা এটা হেৰি নাছিল আৰু সেই মমেণ্টত মোৰ দেউতা ঢুকাইছিল একচুৱেলি টাইমত চ' মই খুব চিৰিয়াছ এটা পজিশ্যনত আছিলোঁ আৰু এই মমেণ্টত মানে আই হেভ টু ডু ছামথিং কিবা এটা কৰিব লাগিব ফৰ মাই ফিউচাৰ টু বিল্ড মাই কেৰিয়াৰ তো তেতিয়া মানে অলপ ফটোগ্ৰাফীত ইণ্টাৰেষ্ট আছিল সৰু একচুৱেলি মই ফটোগ্ৰাফী দোকান এটা মানে ফটোগ্ৰাফী ষ্ট'ৰ এটা বা ষ্টুডিঅ' এটাত সৰু এনেকুৱা ফেশ্বন ষ্টুডিঅ' নহয় সৰু ষ্টুডিঅ' এটাত মই তেতিয়া পকেট মানিৰ কাৰণে কাম কৰা ষ্টাৰ্ট কৰিলোঁ সেইটো সময়ত বহুত দোকান তেনেকৈ আছিল ফটোগ্ৰাফী এনেকুৱা ফেশ্বন ষ্টুডিঅ' নহয় কিন্তু জাষ্ট এনে চিম্পল ষ্টুডিঅ' যিবিলাক আমাৰ ধৰা এই পাছপৰ্ট ফটো উঠে বা এনে ফটো উঠিব যায় মানুহে সেইবিলাক ষ্টুডিঅ'ত মই একচুৱেলি পাৰ্ট টাইম কাম কৰা ষ্টাৰ্ট কৰিলোঁ পকেট মানিৰ কাৰণে ষ্টাডিজো আছিল লগত পঢ়িও আছিলোঁ মই তেতিয়া তাৰপিছত মোৰ ইণ্টাৰেষ্ট ডেভেলপ হ'ল গ্ৰেজুৱেলি মই ভাল পোৱা হ'লোঁ ফটোগ্ৰাফী কিন্তু মই তেনেকুৱা ধৰণৰ ফটোগ্ৰাফী নহয় আকৌ মোৰ সেই এক্টিং মডেলিঙৰ ইণ্টাৰেষ্টটো ইয়াতে মানে কনভাৰ্ট হ'ল যে ফেশ্বন ফটোগ্ৰাফী কৰিম বা চিনেমাটোগ্ৰাফী চিনেমা ৰিলেটেড কথা তো মই কেইদিনমান বাহিৰত গ'লোঁ বা কেইদিনমানৰ কাৰণে বাহিৰত গৈ মই তাতে অলপ ধৰা এক বছৰো নহ'ব অলপ এছিষ্ট কৰিলোঁ কিছুমান ফটোগ্ৰাফাৰক শিকিলোঁ অলপ চলপ বেচিক্স শিকিলোঁ তাৰপিছত মই বেক টু গুৱাহাটী ঘূৰি আহিলোঁ নিজৰ ঠাইলৈ বেলেগ মৰম এটা থাকেতো নিজৰ জেগাটো সদায় সেইটোৱে মই মিছ কৰি আছিলোঁ অসম মই আকৌ ঘূৰি আহিছোঁ তাৰ পৰা সেই ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা কষ্ট কৰি ষ্ট্ৰাগল কৰি আজি তোমাৰ পৰ্টফলিঅ' বনালোঁ সুন্দৰ বনাইছে মই আপোনালোকে মোৰ যিসকল মোৰ ইনষ্টাগ্ৰাম ফেচবুকত আছে তেওঁলোকে দেখিব আৰু যিসকল বৰ্তমান নাই মই তলত ইনষ্টাগ্ৰাম ID দি আছোঁ আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু মই এতিয়া নেক্সট কুৱেশ্যনটো আপোনাক সুধিব বিচাৰিম বৰ্তমান সময়ত মানে বহুত ল'ৰা ছোৱালী মডেলিং বা আপোনাৰ এডভাৰটাইজমেণ্ট এইখন জগতৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকক আপুনি কি ক'ব ফটোগ্ৰাফী আৰু মডেলিং মই ফটোগ্ৰাফীটোৰ বিষয়ে কওঁ মডেলিঙৰ কথাও ক'ব পাৰোঁ একচুৱেলি এনেই জাপ মাৰি দিয়াটো ভাল কথা নহয় মানে মই মোৰ ছাপ'জ মই নদী জাপ মাৰিব মন গৈছে মোৰ কিন্তু মই সাঁতুৰিব নাজানো সেইটো ভুল কথা ন এনেই জাপ মাৰি দিলেতো মই ডুবি যাম ন মাত্ৰ ফটোগ্ৰাফীৰ একচুৱেলি এটলিষ্ট বেচিক্সটো শিকাটো উচিত বুলি ভাবোঁ মই ইনষ্টিটিউটে হওক কোনোবা ফটোগ্ৰাফাৰক এছিষ্ট কৰিয়ে হওক যেনেকৈ নহওক বহুত ছেল্ফ টট ফটোগ্ৰাফাৰ আছে ইণ্ডিয়াৰ এজন টপ মষ্ট ফটোগ্ৰাফাৰৰ নাম ক'ম যিজনে কোনো ইনষ্টিটিউট বা কোনো ধৰণৰ
বেচিক্স ইন ফটোগ্ৰাফী শিকা নাছিল কিন্তু আজি তেওঁৰ ইণ্ডিয়াৰ এজন বহুত ডাঙৰ নাম সকলোৱে বহুতে জানে ডাবু ৰত্নানীৰ নাম বলিউডৰ ইমান ডাঙৰ ফটোগ্ৰাফাৰ তেখেত কোনো আনুষ্ঠানিক শিক্ষা বা তেনেধৰণৰ কোনো আপোনাৰ ফটো দেখিছোঁ ছ'চিয়েল মিডিয়াত মোৰ লগত মই ডাবু ৰত্নানীক লগ পাইছিলোঁ আছিলোঁ এদিন কাম কৰিছিলোঁ ইয়াৰ লগত আৰু এছিষ্ট হিচাপে মই তেওঁৰ নাম মই কওঁ তো মানে তেখেত কোনো ধৰণৰ একাডেমিক কোৱালিফিকেশ্যন মানে তেনেকুৱা ধৰণৰ কোনো ইনষ্টিটিউট পাছ আউট নহয় ফটোগ্ৰাফী ইনষ্টিটিউট বা এনেকুৱা নকওঁ যে ইনষ্টিটিউটত পঢ়িব নালাগে বুলি কোৱা নাই মই বহুত কিন্তু চবৰ এটা নিজৰ এটা ভিজন থাকে নিজৰ এটা ষ্টাইল থাকে কামৰ আৰু ডাবু ৰত্নানী হয়তো তেনেকৈ ওলাই আহিছে এছিষ্ট কৰিছে তেওঁ বহুত ডাঙৰ ডাঙৰ সুমিত চোপ্ৰাৰ এছিষ্টেণ্ট আছিল সুমিত চোপ্ৰা ইণ্ডিয়াৰ এজন বহুত ডাঙৰ ফটোগ্ৰাফাৰ আছিল এটা টাইম এতিয়া তেওঁ ভেটাৰান আৰু হয়তো তেওঁ ইমান নকৰে কাম সুমিত চোপ্ৰাৰ এছিষ্টেণ্ট আছিল ডাবু ৰত্নানী তেওঁৰ পৰা শিকিছে কিন্তু কোনো ধৰণৰ ইনষ্টিটিউট কৰা নাই সেইবাবে মই কওঁ যে উঠি অহা ল'ৰা ছোৱালীবিলাকে এনে হাতত ডিজিটেল কেমেৰা এটা লৈ পেলাই যদি ফটোগ্ৰাফী কৰিম আৰু ফটোগ্ৰাফীৰ পিছফালে লুকাই থকা সেই গ্লেমাৰখিনিলৈ আকৰ্ষণ যদি বেছি এট্ৰেক্ট হৈ যায় সেইটো ভুল কথা আৰু বা পইচা গ্লেমাৰ সেইবিলাকৰ পিছফালে যদি এট্ৰেক্ট হয় ভুল একচুৱেলি পইচাটো এনেই নাহে ইটছ এ ভেৰি ষ্ট্ৰাগলিং ৱৰ্ল্ড ভেৰি কম্পিটিটিভ ৱৰ্ল্ড ভাল কাম কৰিলে ডেফিনেটলি ফল পাব চ' বেচিক্স ইন ফটোগ্ৰাফী হওক যেনেকৈ নহওক ইউটিউব চাই হওক যি হওক অলপ জানাটো উচিত আৰু শিকাৰ আগ্ৰহটো সদায় থাকিব লাগে মই চব জানো বুলি যদি ভাবি লৈছে আৰু যদি ভাবে যে মই বহুত দামী কেমেৰা কিনি লৈছোঁ এতিয়া মই ফটোগ্ৰাফাৰ হৈ গ'লোঁ ফটোগ্ৰাফাৰ মই এটাই কথা ক'ম দামী কেমেৰা ৰিজাল্ট নিদিয়ে ফটোগ্ৰাফাৰে ৰিজাল্ট দিয়ে একচুৱেলি ফটোগ্ৰাফাৰে কাম কৰি ৰিজাল্ট দিব কম দামীতকৈ কম দামী বা সৰু ইকুইপমেণ্ট দিও বহুত ডাঙৰ কাম কৰিব পাৰি মই ভাবোঁ চ' অলপ জানি বুজি শিকি আৰু ফটোগ্ৰাফীৰ প্ৰতি মৰমটো থাকিব লাগে আৰ্টটোৰ প্ৰতি মৰম থাকিব লাগে পিছফালে লুকাই থকা গ্লেমাৰটো বা তেনেকুৱা ধৰণৰ বস্তুত এট্ৰেক্ট নোহোৱাটো ভাল বুলি ক'ম আৰু নেক্সট কুৱেশ্যনটো হৈছে যে পুৰণি দিনৰ যি ৰিল কেমেৰা আছিলে আমি সৰু হৈ থাকোঁতে দেখিছিলোঁ সেই কেমেৰা আৰু এই কেমেৰাৰ মাজত পাৰ্থক্য কি মানে ফটোগ্ৰাফীৰ ক্ষেত্ৰত দুটা বেলেগ বেলেগ একচুৱেলি ৰিলত আমি ৰিল কিনো ৰিল লোড কৰোঁ ৰিল লোড কৰি পেলাই এটা তাতে 36টা স্নেপ থাকে 36টা স্নেপ হয় আৰু সেইটো তাৰপিছত ডেভেলপ কৰিব লাগে কেমিকেল মানে C41 প্ৰচেছ বুলি কয় C41 প্ৰচেছত ডেভেলপ কৰিব লাগে ডেভেলপ কৰাৰ পিছত নেগেটিভ প্ৰিণ্ট ওলায় নেগেটিভৰ পিছত তাক আমি প্ৰিণ্ট কৰোঁ আৰু চবতকৈ ডাঙৰ কথা যে আমি আজি ফটো তুলিছোঁ কি তুলিছোঁ আমি ডিজিটেল কেমেৰাত দেখা পাওঁ ৰিজাল্টটো গম পাওঁ অলমষ্ট 90% ৰিজাল্টটো গম পাওঁ আমি বাকীখিনি ধৰা তাৰপিছত ধৰা এটা ফটোশ্বপ বুলি এটা হেৰি আছে যাক আমি য'ত আমি অলপ এনহেঞ্চ কৰিব পাৰোঁ ফটোখন তো ভাল হয় সেইটো চব ধুনীয়া কিন্তু আগৰ দিনৰ এটা একচুৱেলি মই যদি ক'ব যাওঁ ৰিলৰ মজা বেলেগ আছিল একচুৱেলি সেইটোকে অৰিজিনেলি ফটোগ্ৰাফী বুলি কয় কাৰণ সহজ নাছিল আমি আগত সৰু থাকোঁতে আমাৰ ঘৰত বাৰ্থডেত যদি কোনোবাক ফটোগ্ৰাফাৰক মাতা হয় আমাৰ এতিয়া তুমি এটা বাৰ্থডে পাতাচোন 10জনৰ হাতত 1 লাখ টকীয়া মোবাইল থাকে ধুনীয়া ৰিজাল্ট আহে ফটোৰ বা চবৰে হাতে DSLR এটা থাকে চবেই চলাব জানে কিন্তু তেতিয়া দিনত ডিফাৰেঞ্চটো আছিল যে ফটোগ্ৰাফাৰ মানে ফটোগ্ৰাফাৰে মানে যেনেকৈ এডভকেট মানে এডভকেটে ফটোগ্ৰাফাৰ মানে ফটোগ্ৰাফাৰে ফটো তুলিব আমাৰ বাৰ্থডে তেনেকৈ আহিছিল কিন্তু সেইটো এটা বিগ ডিফাৰেঞ্চ আৰু ডিজিটেল হৈ যোৱাৰ লগে লগে বহুত বস্তু মানে এডভান্স হৈ গৈছে বহুত কোৱালিটি ৱাইজ চব ধৰণৰ আগৰ দিনৰ কেমেৰাৰ ইমান দাম নাছিল আজিকালি যিবিলাক কেমেৰা সেইবিলাক বহুত হাই হেণ্ড কেমেৰা হয় একচুৱেলি টেকন'লজিৰ লগত গৈ আছে চব বস্তু ডিজিটেলৰ প্লাছ পইণ্টটো আছে নেগেটিভ পইণ্টটো আছে চবৰে প্লাছ আৰু নেগেটিভটো থাকে পজিটিভ নেগেটিভ ভাল বেয়া থাকে দুটা এটা বেলেগ বেলেগ একদম ফাৰ্ষ্ট ছাবজেক্ট কিন্তু সেইটোৰ আৰম্ভণি হয় আৰু সেইটো ভগৱান বুলি কওঁ আমি সেইটোৱে ষ্টাৰ্টিং সেইটো চবেই নোৱাৰে কিন্তু আকৌ সেইটোৰ পৰা ডিজিটেলত আহিব পাৰি ডিজিটেলৰ পৰা সেইটোত যাব নোৱাৰে আৰু এতিয়া আমাৰ নেক্সট কুৱেশ্যন যিটো কুৱেশ্যন দেখি হয়তো সকলোৱে মোৰ এই ভিডিঅ'টো ক্লিক কৰিছিলে সেই কুৱেশ্যনটো হৈছে যে এখন পৰ্টফলিঅ'ই অভিনয় আৰু মডেলিঙৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰিব পাৰে পৰ্টফলিঅ' একচুৱেলি চবকে লাগে মডেল বা এক্টৰ বুলি নহয় নিজৰ ফটোজ ভাল পিকচাৰ্ছ আজিৰ ডেটত আজি ইমান কম মানে এডভান্স ৱৰ্ল্ড চব ধৰণৰ পাব্লিচিটি আৰু ছ'চিয়েল মিডিয়াৰ কথা আহে এজন চবকে এটা ভাল ফটোজ লাগে বুলি মই ভাবোঁ মডেলিঙত বিশেষকৈ পৰ্টফলিঅ' ইজ ভেৰি নেচেচেৰী কিন্তু আমাৰ ইয়াৰ ল'ৰা ছোৱালী ইমান ইম্পৰ্টেঞ্চটো বুজি নাপায় পৰ্টফলিঅ' মোবাইলেদি ফটো উঠি পেলাই যদি ক'ৰবাত এজেঞ্চিত দিয়ে সেই ফটোখন ইমান এটা একচেপ্ট নকৰে সেইবিলাকো চায় আজিকালি যেতিয়া উইদাউট মেকআপো চায় আৰু অভিনয়ৰ ক্ষেত্ৰত চাপ'জ অভিনয় মডেলিং দুটা কথাই কৈছোঁ অভিনয়ত অলপ কেৰেক্টাৰ পিকচাৰ্ছ লাগে মেইনলি অভিনয়ৰ কাৰণে পৰ্টফলিঅ'টো অলপ বেলেগ হয় মডেলিঙৰ কাৰণে পৰ্টফলিঅ'টো অলপ বেলেগ হয় তোমাক যেনেকৈ আজি মই কৈ আছিলোঁ অলপ হাঁহি থাকিবা তোমাৰ ধৰা পিকচাৰ্ছখিনি তুমি যদি ক'ৰবাত এজ এ হিৰ' বা এজ এ ভাল কেৰেক্টাৰ আৰ্টিষ্ট হিচাপে দিব যোৱা তোমাক অলপ স্মাইলিং ফেচ বিচাৰিব যে ল'ৰাটো হাঁহাই নাই পৰ্টফলিঅ'টো গোটেই যদি তুমি অলপ
ৰাফ লুক দি থাকা গোটেইখিনি কামত নাহিব অলপ স্মাইল ফেচ হেপী ফেচ হ'লে য়াং ল'ৰা হয় তুমি তেতিয়া তোমাৰ পৰ্টফলিঅ'টো চাই বুজি পাব যে ল'ৰাটো দিছ ইজ লুকছ মানে ৰাইট লুক লেফ্ট লুক গোটেইখিনি চাইতো প্ৰফাইলবিলাক পৰ্টফলিঅ' খুব নেচেচাৰী আৰু পৰ্টফলিঅ' যিমানটা লোকেৰে হওক 10টা লোক 5টা লোক বুলি নহয় 3টা লোক 2টা লোকৰো কৰিব পাৰি কৰি পেলাই একচুৱেলি নিজৰ লগত ৰাখিব লাগে য'তে নাযাওক ছাবমিট কৰিব পাৰে আৰু এটলিষ্ট নিজৰ হোমৱৰ্ক বুলি কওঁ মই এটা নতুন ল'ৰা ছোৱালী যেতিয়া উঠি অহা ল'ৰা ছোৱালী যেতিয়া এক্টিং বা মডেলিঙত ইণ্টাৰেষ্টেড হয় তেতিয়া তোমাৰ হোমৱৰ্কখিনি দৰকাৰ যে মই যিখিনি মই ভালকৈ শিকিছোঁ নে নাই মই নাটক শিকিছোঁ নে নাই মই মডেলিঙৰ বেছিক শিকিছোঁ নে নাই মোৰ ভাল পৰ্টফলিঅ' এটা আছে নে নাই সেইবিলাক দৰকাৰ তেতিয়া এজেঞ্চিত গৈ পেলাই যাতে তুমি ক'ব পাৰা যে মোৰ চব বস্তু ৰেডি আছে এইটো আপুনি চাওক মোক এতিয়া কাম দিয়ক এনেকৈতো কাম নাপায় ন যে মই ধুনীয়া ল'ৰা মই কাম পাই যাম তেনেকুৱা নহয় একচুৱেলি গতিকে শেষত সুধিব মানে আপোনাক ক'ব খুজিছোঁ যে নতুন যিসকল আহিব বিচাৰে ফটোগ্ৰাফীৰ ক্ষেত্ৰত লাগিলে ফেশ্বন ফটোগ্ৰাফীয়ে হওক বা ৱাইল্ড লাইফ ফটোগ্ৰাফীয়ে হওক মানে আপুনি ভালদৰে জানিব কি ভাগ আছে এই মানে এই ফটোগ্ৰাফী লাইনটোত যদি আহিব বিচাৰে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব নতুন মই আগৰ কথাটো কোৱাৰ নিচিনাই ক'ম এবাৰ যে ফটোগ্ৰাফী সেই বেচিক্সটো শিকা ভাল একচুৱেলি বেচিকটো যেনেকৈ নিশিকক ক'ব কাৰোবাৰ কোনোবা ফটোগ্ৰাফাৰৰ পৰা শিকক যে ময়ো শিকাওঁ মোৰ এছিষ্টেঞ্চ আছে মোৰ ইনষ্টিটিউট নাই বাট মোৰ লগত এনেকৈ আপোনাৰ ওচৰত ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে নহয় ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে আহে আগতো আহিছে ষ্টুডেণ্টছ তেনেকুৱা এতিয়াও আছে মোৰ 3-4টা ষ্টুডেণ্ট সিহঁতে মোৰ পৰা এছিষ্ট কৰি শিকে প্ৰেক্টিকেলি শিকাওঁ অন দ্য স্পট লৈ যাওঁ মই যেতিয়া শ্বুট কৰি আছোঁ হাউ ডু আই শ্বুট হোৱাট ইজ দিছ কেম্পেইন অল এবাউট জুৱেলাৰী ফটোশ্বুট হয় নে মানে কি হয় ইনষ্টিটিউটত সেইবিলাক বস্তু পোৱা নাযায় জেনেৰেলি বেচিকটো শিকাব থিয়ৰী শিকাব কিন্তু ইয়াত আহি প্ৰেক্টিকেলি যেতিয়া চাই যে এইটোহে হয় দুনিয়া একচুৱেলি ইয়াত এনেকৈহে কাম হয় এনেকৈ ক্লাইণ্ট হেণ্ডেল হয় এতিয়া চাপ'জ মই যিমান ডাঙৰ ব্ৰেণ্ডছৰ কামবিলাক কৰোঁ মছলা ব্ৰেণ্ড হওক জুৱেলাৰী ব্ৰেণ্ড হওক বিস্কিটৰ ব্ৰেণ্ড কৰিছোঁ মই ডাঙৰ কোম্পানী তো সেইবিলাক কেনেকৈ হয় কাম মোৰ ষ্টুডেণ্টছে অন দ্য স্পট গ্ৰাউণ্ডত প্ৰেক্টিকেলি দিব পাৰিব শিকে তো অকল ফটোগ্ৰাফী নহয় দে ন' দ্য বিজনেছ এণ্টায়াৰ বিজনেছ মানে লাগি থকা বিজনেছটো বুজি পায় বা হাউ ষ্টাইলিষ্ট এজনৰ লগত কেনেকৈ ডিল কৰোঁ আমি মেকআপ আৰ্টিষ্টৰ লগত কেনেকৈ ডিল কৰোঁ আমি কষ্টিউম ডিজাইনাৰ কেনেকৈ কি কাম কৰে টিমটোৱে কি কৰে মই কেনেকৈ হেণ্ডেল কৰোঁ গোটেইটো আৰু উঠি অহা ল'ৰা ছোৱালীক সেইটোৱে ক'ম যে দামী কেমেৰা কিনিলে ফটোগ্ৰাফী নহয় আচলতে এনেকৈ সেইটোৱে নিজৰ আগ্ৰহ থাকিব লাগিব প্লাছ শিকাৰ আগ্ৰহ থাকিব লাগিব এটলিষ্ট আজিকালি মই দেখিছোঁ ছিনিয়ৰক তেনেকৈ সন্মান নকৰে ল'ৰা ছোৱালীবিলাকে আমি আগত চাইকেল চলাই গৈ থাকিলে ৰাস্তাত মাষ্টৰ আহি থাকিলে আমি চাইকেলৰ পৰা নামি দিওঁ নামি পেলাই এনেকৈ যাওঁ তো সেইটো এটা ৰেচপেক্ট আছিল মনত পৰে মোৰ সেইবিলাক দিন আজিকালিতো কোনো ধৰণৰ ৰেচপেক্ট একচুৱেলি নাই দেখা মই বিশেষতো হেভ চাম ৰেচপেক্ট ফৰ ইয়'ৰ ছিনিয়ৰ্ছ লাৰ্ণ ফ্ৰম ইয়'ৰ ছিনিয়ৰ দে উইল অলৱেজ গাইড ইউ কেতিয়াও হেৰি নকৰে মইতো এটলিষ্ট গাইড কৰোঁ মোৰ কোনো ধৰণৰ হিংসা বা তেনেকুৱা ধৰণৰ নাই একো আৰু আজি মই কৰি আছোঁ মোৰ জেগাত কালি কোনোবা বেলেগ থাকিব ইটছ অল এবাউট চেঞ্জ তো শিকিব লাগে একচুৱেলি ভাল শিকাৰ আগ্ৰহ থাকিব লাগে আৰু সদায় লাৰ্ণিং প্ৰচেছটো কেতিয়া বন্ধ হ'ব নালাগে মই আজিও শিকি আছোঁ আজিও মই নতুন কিবা এটা শিকিছোঁ হয়তো তোমাৰ পৰ্টফলিঅ' কৰি আৰু সেইটোৱে আৰু বেছিক টু এডভান্স শিকিব লাগে আগ্ৰহ থাকিব লাগে আৰু জানিব লাগে তাৰমানে যে মই কি কৰিব আহিছোঁ ভিজনটো ক্লিয়াৰ হ'ব লাগে খুব ভালকৈ গতিকে সিমানখিনি আছিলে আজি ইমান কম সময়ৰ ভিতৰত মানে গোটেইখিনি কথা কভাৰ কৰিবলগীয়া হ'ল আৰু দাদাও যথেষ্ট ব্যস্ত আছে সেইবাবে মানে ইমান কম সময়তে সকলোখিনি যি মানে গুৰুত্বপূৰ্ণ কথা ইনফৰ্মেশ্যনখিনি আপোনালোকক জনাইছোঁ আৰু ধন্যবাদ থাকিলে আপুনি ইমান ধুনীয়াকৈ মানে বনাই দিছে আৰু ইয়াৰ পৰ্টফলিঅ' গৈছোঁ চাব আৰু আশা কৰোঁ ভৱিষ্যতে আকৌ আপোনাৰ লগত মানে আকৌ কাম কৰিম ভাল কিবা কাম আহিলে মই তোমাক দিম ধন্যবাদ এক্টিং শিকা ভালকৈ শিকি আছোঁ সৰুকৈ কৰিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ ইমানে আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা কিবা অকণমান কথা জানিব পাৰিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আজিলৈ ইমানেই ধন্যবাদ ইমানখিনি সময় থেংক ইউ দিয়াৰ বাবে আকৌ লগ পাম চিয়'ৰ আৰু আজিলৈ সেই গোটেই ছেটআপটো দেখাই দিছে এবাৰ পূৰা চাওক অৱশেষত আহি পালোহি ভাবিলোঁ ভিডিঅ'টো য'ত আৰম্ভ কৰিছিলোঁ তাতে সমাপ্তি কৰোঁ আহি পেলাই ফ্ৰেছ হোৱাই নাই ডাইৰেক্ট ভিডিঅ'তে বনাইছোঁ আজিৰ দিনটো মোৰ বাবে এক বিশেষ দিন হিচাপে ৰ'ব কিয়নো মই আজি পৰ্টফলিঅ' বনালোঁ আৰু সৰুৰে পৰা অভিনয় কৰি ভাল পাওঁ সেইবাবে অভিনেতা হোৱাৰ ক'ৰবাত নহয় ক'ৰবাত সপোন দেখিছোঁ সেইবাবে যদি ভৱিষ্যতে এজন ভাল অভিনেতা হ'ব পাৰোঁ তেতিয়াহ'লে আজিৰ দিনটো মোৰ মনত থাকিব বাকী আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ যিখিনি ক'বলগীয়া আছিল আগতে ক'লোৱেই লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো লগ পাম এটা নতুন ভিডিঅ'ত জয় আই অসম
জয় হিন্দ, বন্দে মাতৰম।